নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত প্ৰজেক্ট কেনেকৈ লিখে বা প্ৰজেক্ট লিখাৰ গাইডলাইনছটো কি বা প্ৰজেক্ট লিখাৰ কি কিবা ফৰ্মেট আছে নেকি সেইটোৰ বিষয়ে আলোচনা কৰিম। আৰু এই প্ৰজেক্ট ৰাইটিঙৰ ফৰ্মেটটোৱে কেতিয়াবা মাষ্টাৰ্ছ বা বিভিন্ন সময়ত যিখিনি প্ৰজেক্ট লিখা যায় বা ৰিপৰ্ট লিখা যায় তাৰ কাৰণে এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট হয়। চ' ডিজাৰ্টেশ্যনৰ কাৰণে বা মাষ্টাৰ্ছৰ ডিজাৰ্টেশ্যনৰ কাৰণে ৰিপৰ্ট ৰাইটিঙৰ কাৰণে বা প্ৰজেক্ট ৰাইটিঙৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্মেট কেনেকুৱা হ'ব তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে কৈছো যে এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেধৰণৰ ভিডিঅ' আগলৈকে বনাই থাকিম। এতিয়া আমি যদি ইন্ট্ৰডাকশ্যন পাৰ্টত যদি চাওঁ যে প্ৰজেক্ট ৰিপৰ্টটো হৈছে এটা চিষ্টেমেটিক প্ৰেজেণ্টেশ্যন অফ ৰিচাৰ্চ ফাইণ্ডিং। তাৰমানে তোমালোকৰ ৰিচাৰ্চ ফাইণ্ডিঙৰ যিটো চিষ্টেমেটিক এটা প্ৰেজেণ্টেশ্যন হ'ব বা এটা ৰিপৰ্ট হ'ব, সেইটোৱে হৈছে প্ৰজেক্ট ৰিপৰ্ট। চ' প্ৰজেক্ট ৰিপৰ্টে কি কৰে যে helps to communicate objectives, methods, results and conclusions. তাৰমানে প্ৰজেক্ট ৰিপৰ্টে এই ষ্টাডিৰ বা প্ৰজেক্টৰ অবজেক্টিভছটো কি আছিলে, কি মেথডছ ইউজ কৰা হৈছে বা ইয়াত কি ৰিজাল্ট পালা, ফাইণ্ডিংছটো কি পালা, আৰু কনক্লুজনছ বা ৰিকমেণ্ডেশ্যন, পজিটিভ নেগেটিভ পইণ্টছবোৰ কি হয়, সেইবিলাক বস্তুবোৰ ৰিফ্লেক্ট কৰে। তাৰোপৰি এই প্ৰজেক্টৰ কিছুমান প্ৰপাৰ ফৰ্মেট থাকে, সেই প্ৰপাৰ ফৰ্মেটে কি কৰে, ক্লিয়াৰিটি, প্ৰফেচনেলিজিম বা একাডেমিক যিটো কোৱালিটি, সেই কোৱালিটিও ইনচিয়'ৰ কৰে। চ' প্ৰজেক্টটো হৈছে এটা ৰিপৰ্ট যিয়ে আমাৰ যিকোনো ষ্টাডি পাৰ্পজত বা ষ্টাডিৰ অধ্যয়নৰ যিমানখিনি ফাইণ্ডিংছ আছে সেই ফাইণ্ডিংছটোৰ এটা চিষ্টেমেটিক ৰিপ্ৰেজেণ্টেশ্যন হয়। এতিয়া আমি যদি চাওঁ যে প্ৰজেক্ট ফৰ্মেটৰ ইম্পৰ্টেঞ্চটো কি, যে প্ৰজেক্ট ফৰ্মেটৰ ইম্পৰ্টেঞ্চটো হৈছে প্ৰজেক্টে ষ্ট্ৰাকচাৰ্ড বা অৰ্গেনাইজড প্ৰেজেণ্টেশ্যনছ প্ৰভাইড কৰে। তাৰপিছত নেক্সটটো হ'ল কি, প্ৰজেক্টে কনচিষ্টেঞ্চি আৰু ক্লিয়াৰিটি মেইনটেইন কৰিবলৈ সহায় কৰে। যে যিকোনো এজন ইণ্ডিভিজুৱেল বা এজন ষ্টুডেণ্টৰ কোনো এটা ছাবজেক্টৰ প্ৰতি মানে ক্লিয়াৰিটি কেনেকুৱা আছে, তেওঁৰ আণ্ডাৰষ্টেণ্ডিং কেনেকুৱা, কনচিষ্টেঞ্চি কেনেকুৱা, সেই বস্তুবোৰ প্ৰজেক্টৰ যিটো ফৰ্মেট সেই ফৰ্মেটে মেইনটেইন কৰিবলৈ সহায় কৰে। তাৰপিছত নেক্সটটো হ'ল কি, যে টিচাৰ্ছ বা এক্সামিনাৰ্ছ সকলৰ কাৰণে প্ৰজেক্টৰ যদি ষ্টেণ্ডাৰ্ড ফৰ্মেট যিটো থাকে সেইটো যদি ফ'ল' কৰা হয় তেতিয়াহ'লে টিচাৰ্ছ বা এক্সামিনাৰ্ছ সকলক ইজি কৰি দিয়ে ইভালুৱেশ্যন কৰিবৰ কাৰণে। আৰু নেক্সটটো হৈছে যে এই যিটো প্ৰজেক্ট ফৰ্মেটে কি কৰে, যে ৰাইটাৰ্ছজনৰ, অথৰজনৰ বা ষ্টুডেণ্টজনৰ ডিচিপ্লিন, ডিটেইলছটো ৰিফ্লেক্ট কৰে। চ' এইটো এটা প্ৰজেক্ট ফৰ্মেটৰ ইম্পৰ্টেঞ্চ। তাৰপিছত আমি যদি চাওঁ যে প্ৰজেক্ট ৰিপৰ্টৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট থাকে। চ' ফৰ্মেটটো আমি যদি চাওঁ, প্ৰথমটো হৈছে টাইটেল পেজ, তাৰপিছত টাইটেল পেজত বিভিন্ন ধৰণৰ বস্তুবোৰ থাকিব লাগে। ইয়াৰ পিছত আমি আলোচনা কৰিম কি থাকিব লাগিব টাইটেল পেজত। নেক্সট হৈছে চাৰ্টিফিকেট। চাৰ্টিফিকেটটো হৈছে কি, যে চাৰ্টিফিকেটটো হ'ল চাৰ্টিফিকেট ফ্ৰম দ্য গাইড, চাৰ্টিফিকেট ফ্ৰম দ্য ছুপাৰভাইজাৰ। যে যেতিয়া আমি প্ৰজেক্টটো লিখিম, প্ৰজেক্টটো চলি যে মই সেই প্ৰজেক্টটোৰ কাম কৰিছো আণ্ডাৰ দ্য ছুপাৰভিজন অফ এ পাৰ্টিকুলাৰ এক্সপাৰ্ট, তেওঁৰ পৰা চাৰ্টিফিকেট থাকিব লাগিব। চ' যদিও আমি হাই ছেকেণ্ডেৰীত যেতিয়া প্ৰজেক্ট কৰা যায়, ষ্টুডেণ্টবোৰে প্ৰজেক্টটো লিখে হাই ছেকেণ্ডেৰীত বা ডিগ্ৰীত, আজিকালি NAP-ৰ এডুকেশ্যনত যে প্ৰজেক্টটো লিখে, সেইটোত কিন্তু কলেজত কি হয় যে স্কুল কলেজবোৰত ছুপাৰভাইজাৰ্ছ ভাগ কৰি দিয়া নাথাকে বা ছুপাৰভাইজাৰ কোনটো মই কোনজন টিচাৰ্ছৰ আণ্ডাৰত সেইটো দিয়া নাথাকে। কিন্তু একচুৱেলি সেইটো মানে ৰং মেথড, কাৰণ মই যেতিয়া প্ৰজেক্ট ৰিপৰ্ট লিখিম তেতিয়া মোক এজন এক্সপাৰ্টৰ দৰকাৰ হয়, কাৰণ মই গোটেইখিনি প্ৰজেক্টৰ ফৰ্মেটটো ফ'ল' নকৰিব পাৰোঁ বা মোৰ যিখিনি ষ্টাডি সেই ষ্টাডিটো সঠিক হৈছে নে নাই সেইটো এজন এক্সপাৰ্টেহে ক'ব পাৰিব। চ' সেইকাৰণে এজন গাইড বা ছুপাৰভাইজাৰ থকাটো অত্যন্ত প্ৰয়োজনীয়। তোমালোকৰ যদি
প্ৰজেক্ট লিখোতে তোমালোকক যদি সুপাৰভাইজাৰ দিয়া নাই তেতিয়াহ'লে তোমালোকক নিশ্চয় স্কুল বা কলেজত ক'ব লাগে যে ডিপাৰ্টমেণ্টত হওক বা টিচাৰ্ছক হওক মোৰ সুপাৰভাইজাৰ কোন হ'ব বা গাইড কোন হ'ব চ' তেতিয়া লাষ্টত এই তেওঁৰ পৰা চাৰ্টিফিকেটটো দিব লাগে তাৰপিছত একনলেজমেণ্টত লিখিব লাগে মই এই যিটো প্ৰজেক্ট ৰিপৰ্ট লিখিলো সেইটো চলি বিলংছ টু মই ইয়াত কোনো ধৰণৰ প্লাগৰিজিম নাই মই কতো বেলেগৰ পৰা কপি পেষ্ট কৰা নাই কপিৰাইট ভায়োলেট কৰা নাই আৰু লগতে এই যিখিনি প্ৰজেক্ট ৰাইটিঙত যোনে যোনে মোক হেল্প কৰিছে তেওঁলোকক গ্ৰেটিটিউড দিব লাগে থেংকছ জনাব লাগে একনলেজমেণ্টত তাৰপিছত নেক্সট হ'ল টেবুল অফ কণ্টেণ্টত কি থাকিব লাগে যেনেকে কিতাপৰ টেবুল অফ কণ্টেণ্টছ থাকে প্ৰথমটো হ'ল চিৰিয়েল নাম্বাৰ তাৰপিছত টপিকছ তাৰপিছত নেক্সট হ'ল পেজ নাম্বাৰ চিৰিয়েল নাম্বাৰ 1 2 3 দি গলো তাৰপিছত টপিকছটো লিখিলো পেজ নাম্বাৰটো লিখিলো তেনেকুৱা এটা টেবুল অফ কণ্টেণ্ট বনাব লাগে নেক্সটটো হ'ল লিষ্ট অফ টেবলছ এণ্ড ফিগাৰ্ছ মই যদি প্ৰজেক্ট ৰিপৰ্টত যদি কিবা টেবলছ ইউজ কৰিছো ফিগাৰ্ছ ইউজ কৰিছো তেতিয়াহ'লে লিষ্ট বনাব লাগে যেনেকে টেবুল অফ কণ্টেণ্ট বনাও ঠিক তেনেকে লিষ্ট অফ টেবলছ আৰু ফিগাৰ লিষ্ট বনাব লাগে টেবল নাম্বাৰ লিখিলো ওপৰত 1 দিলো টপিকছ মানে টাইটেল অফ দ্য টেবল লিখিলো কি হয় টাইটেল আৰু এফালে পেজ নাম্বাৰ দিলো তেনেকে টেবল অফ কণ্টেণ্টৰ নিচিনা লিষ্ট অফ টেবলছ বা ফিগাৰ্ছটো হ'ব লাগে নেক্সটটো হ'ল 6 নম্বৰত এবষ্ট্ৰেক্ট বা সামাৰী যে যিমানখিনি প্ৰজেক্ট লিখিলো তাৰ 200 বা 300ৰ ভিতৰত এবষ্ট্ৰেক্ট হ'ব লাগে বা সামাৰী এটা হ'ব লাগে এটা পেজত চ' এইখিনি যিখিনি আছে মই ক'লো যে এটা পেজত হ'ব লাগে তাৰমানে যদি আমি পেজটো টাইটেল পেজটো এটা পেজ হৈ গ'ল চাৰ্টিফিকেট পেজটো এটা পেজ হৈ গ'ল একনলেজমেণ্টটো এটা পেজ হৈ গ'ল টেবুল অফ কণ্টেণ্টটো যিমানটা পেজ হ'ব সেইটো এক্সট্ৰাকে বনাব লাগে ছাপ'জ লাষ্টত এটা পেজত তাৰমানে আধাতে শেষ হৈ গ'ল লিষ্ট অফ টেবলছ তাৰ পৰা নেক্সটত আমি এবষ্ট্ৰেক্ট ষ্টাৰ্ট কৰিম সেইটো নহয় এবষ্ট্ৰেক্টটো বেলেগ এটা পেজত বনাব লাগে তাৰপিছত নেক্সটটো হ'ল 7 নম্বৰত ইন্ট্ৰডাকশ্যনৰ পেজটো আৰম্ভ হ'ব ইন্ট্ৰডাকশ্যন ওপৰত লিখিলো ইন্ট্ৰডাকশ্যন এই ইন্ট্ৰডাকশ্যনত কি হ'ব পাৰে যে সাপোজ এটা টপিক ললো ৰোল অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ইন দ্য ৰুৰেল ডেভেলপমেণ্ট অফ আছাম এইটো ললো তো ইয়াত আমি যদি চাওঁ যে প্ৰথমতে ইন্ট্ৰডাকশ্যনত কি লিখিম যে লিখিব লাগিব ৰুৰেল ডেভেলপমেণ্ট মানে কি হয় ইন দ্য কনটেক্সট অফ আছাম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কি হয় ইয়াত কেনেধৰণে চলি আছে বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ৰোলটো কি হয় ইন দ্য ডেভেলপমেণ্ট অফ ৰুৰেল আছাম বা ঠিক তেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰুৰেল ডেভেলপমেণ্টৰ মাজত কি কানেকশ্যন আছে ৰাইট আৰু তাৰপিছত নেক্সটত লিখিলো যে এই যিটো ৰোল অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ইন দ্য ৰুৰেল ডেভেলপমেণ্ট অফ আছাম যে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰত কি প্ৰব্লেম হৈ আছে যিটো নেকি ৰুৰেল ডেভেলপমেণ্ট হ'ব নোৱাৰে এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমছবোৰ বা ষ্টেটমেণ্ট অফ দ্য প্ৰব্লেমছবোৰ অলপমান ইন্ট্ৰডাকশ্যন পাৰ্টত লিখিব লাগে প্ৰজেক্টত নৰ্মেলি ষ্টেটমেণ্ট অফ দ্য প্ৰজেক্টটো বেলেগ এটা পাৰ্টে হয় পেজ লিখা যায় তো কিন্তু ইয়াতে যদি নাথাকে ষ্টেণ্ডাৰ্ড ফৰ্মেটটো যদি মই ষ্টেটমেণ্ট অফ দ্য প্ৰব্লেমটো নিলিখো তেতিয়াহ'লে সেইটো লিখিব লাগিব প্ৰব্লেমটো এই টাইটেলটোৰ প্ৰব্লেমটো কি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'লে ৰুৰেল ডেভেলপমেণ্টটো হ'বনে নাই চ' কি প্ৰব্লেম হৈ আছে তাতে সেই বস্তুবোৰ লিখিব লাগিব তাৰপিছত নেক্সটটো হ'ল যে ৰেচনেল বিহাইণ্ড ইন্ট্ৰডাকশ্যন পাৰ্টতে লিখিব লাগিব যে ৰেচনেল বিহাইণ্ড দিছ ষ্টাডি তাৰমানে যে এই যিটো প্ৰজেক্টটো লিখিম মই সেই প্ৰজেক্টটো কিয় লিখিব লাগে মই কিয় লিখিছো ৱাই আই হেভ টু ষ্টাডি দিছ প্ৰজেক্ট সেইটোৰ বিষয়ে লিখিব লাগিব ইন্ট্ৰডাকশ্যন পাৰ্টতে তাৰপিছত নেক্সটটো আহিলো অবজেক্টিভছ লিখিব লাগিব ফৰ এক্সাম্পল এইটো আকৌ ইন্ট্ৰডাকশ্যন পাৰ্টত পেজৰ আধাতে শেষ হৈ গ'ল তাৰ নেক্সট আধাত অবজেক্টিভছ লিখিলে নহ'ব অবজেক্টিভছৰ বেলেগ এটা পেজ বনাম অবজেক্টিভছ বুলি লিখিলো ওপৰত হেডিংছটো তলত লিখিলো দিছ ষ্টাডি ইজ বেছড অন দ্য ফলোইং অবজেক্টিভছ নম্বৰ 1 লিখিলো 1 নম্বৰ লিখিলো টু ষ্টাডি দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইন আছাম এইটো লিখিলো সেকেণ্ডত লিখিলো টু ইনভেষ্টিগেট দ্য challenges and problems of infrastructure development in Assam এইটো লিখিলো 3 নম্বৰত ধৰা টু ষ্টাডি দ্য গভৰ্ণমেণ্ট ইনিচিয়েটিভছ ইন দ্য ডেভেলপমেণ্ট অফ ৰুৰেল আছাম এইটো লিখিলো তো এনেকুৱা 2-3টা অবজেক্টিভছ নিজে নিজে বনাব লাগে যে এইটো অবজেক্টিভছটো ফিক্স নহয় বেলেগ বেলেগ ষ্টুডেণ্টৰ কাৰণে মোৰ ইণ্টাৰেষ্টটো কি হয় যে ৰোল অফ
ইনফ্ৰাষ্ট্ৰাকচাৰ ইন দ্য ৰুৰেল ডেভেলপমেণ্ট অফ আছামৰ ক্ষেত্ৰত মই কোনবোৰ বস্তুবোৰ অবজেক্টিভছটো ক্ষেত্ৰত মই ষ্টাডি কৰিব খোজো সেইটো নিজৰ ষ্টুডেণ্টৰ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰে যে একজেক্টলি টিচাৰ্ছে এইটো অবজেক্টিভছটো লিখা তেনেকুৱা নহ'ব যে মোৰ এই যিটো মই প্ৰজেক্টটো লিখিছো তাৰ অবজেক্টিভছটো কি হয় উদ্দেশ্যটো কি হয় কোনবোৰ টপিকত মই ফ'কাছ কৰিম সেইটোৱে হৈছে অবজেক্টিভছ তাৰপিছত নেক্সটটো হ'ল মেথডলজি মেথডলজিত সদায় নৰ্মেলি তিনিটা পাৰ্টছ থাকে এটাটো হ'ল কি ষ্টাডি এৰিয়া যেনেকে মই টাইটেলটোতে ক'লো যে ৰোল অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ইন দ্য ৰুৰেল ডেভেলপমেণ্ট অফ আছাম চ' সেইটোত ৰিফ্লেক্ট হৈ গ'ল আছাম বুলি তো ষ্টাডি এৰিয়া আছাম হ'ল তো ষ্টাডি এৰিয়া লিখিম মই মেথডলজি পাৰ্টত প্ৰথম পাৰ্টটো হ'ল ষ্টাডি এৰিয়া ষ্টাডি এৰিয়াত লিখিম যে আছামৰ বিষয়ে লিখিম আছাম ইজ এ ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া আছামৰ বিষয়ে লিখিম যে ইয়াতে মেইনলি 85% পিপল আৰ লিভিং ইন ৰুৰেল এৰিয়াজ দেয়াৰ মেইন অকুপেশ্যন ইজ এগ্ৰিকালচাৰ এনেকে ফেক্টছবোৰ লিখিব লাগিব যে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কেনেকুৱা কি এইবিলাক অলপমান বহলাই এটা পেৰাগ্ৰাফত লিখিব লাগিব তাৰপিছত ষ্টাডি এৰিয়া যোৱাৰ পিছত নেক্সটটো হ'ব ডেটা চ'ৰ্চ আমি জানো যে ডেটাটো দুই ধৰণৰ থাকে প্ৰাইমেৰী ডেটা ছেকেণ্ডেৰী ডেটা চ' ডেটা চ'ৰ্চ লিখিলো যে প্ৰেজেণ্ট ষ্টাডি ইজ বেছড অন প্ৰাইমেৰী ডাটা হয় নে ছেকেণ্ডেৰী ডাটা সেইটো লিখিব লাগিব যে ছেকেণ্ডেৰী ডাটা কৰ পৰা ল'লো যদি প্ৰাইমেৰী ডাটা লৈছো যে প্ৰাইমেৰী ডাটা ইজ কালেক্টেড ফ্ৰম চেল্ফ চাৰ্ভে or surveys conducted in the study area বা পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট তাৰপিছত ঠিক তেনেকে যদি ছেকেণ্ডেৰী ডাটা হয় ছেকেণ্ডেৰী ডাটা ইজ কালেক্টেড ফ্ৰম দ্য গভৰ্ণমেণ্ট ৱেবছাইট বা ষ্টেটিষ্টিকেল হেণ্ডবুক বা আছাম ইকনমিক চাৰ্ভে চ' এনেকুৱা ধৰণৰ কিছুমান ডেটা ৰিলেটেড ৱেবছাইট থাকে চ' তেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰপিছত নেক্সটটো হ'ল ষ্টাডি এৰিয়া ডেটা চ'ৰ্চ তাৰপিছত নেক্সটটো হ'ব মেথডছটো এতিয়া মই যেতিয়া আমি প্ৰজেক্ট ৰিপৰ্ট লিখিম বা প্ৰজেক্টৰ কামটো কৰিম বিভিন্ন ধৰণৰ মেথডছ হ'ব পাৰে যে কেনেকে মই ডেটা এনালাইচিছ কৰিম ইণ্টাৰপ্ৰিটেশ্যন কৰিম বা ফাইণ্ডিংছটো পাম তাৰ পাৰ্টিকুলাৰ মেথডছ থাকে যেনেকে ডেছক্ৰিপটিভ মেথড মই যদি ডিছক্ৰাইব কৰি থাকোঁ যেনেকে গভৰ্ণমেণ্ট ইনিচিয়েটিভছৰ ক্ষেত্ৰত ডিছক্ৰাইব কৰি থাকিব লাগিব কোনো ধৰণৰ ডেটা নাথাকে তাত চ' এইটো ডিছক্ৰিপটিভ মেথডছ হ'ব পাৰে গভৰ্ণমেণ্ট ইনিচিয়েটিভছ ফৰ দ্য ৰুৰেল ডেভেলপমেণ্ট ডিছক্ৰিপটিভ মেথড বা ঠিক তেনেকে ফৰ এক্সাম্পল to study the current status of infrastructure in Assam. যদি কাৰেণ্ট ষ্টেটাছ হয় তেতিয়াহ'লে মই টেবুল ইউজ কৰিব লাগিব গ্ৰাফছ ইউজ কৰিব লাগিব সেইটো মেথডছটো হ'ব টেবুলেশ্যন গ্ৰাফছ লাইন ট্ৰেণ্ডছ এইবিলাক ইউজ কৰা আৰু যদি মই কিবা ষ্টেটিষ্টিকেল টুলছ ইউজ কৰিছোঁ তেতিয়াহ'লে ষ্টেটিষ্টিকেল টুল ইউজ কৰা বুলি মই মেথডছ পাৰ্টছত দেখাম তাৰপিছত ডেটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন ডেটা এনালাইচিছ যিটো অবজেক্টিভ ৱাইজ ডেটা এনালাইচিছ কৰিব লাগে ইণ্টাৰপ্ৰিটেশ্যন কৰিব লাগে যে অবজেক্টিভছ কি আছিলে প্ৰথম অবজেক্টিভছ টু ষ্টাডি দ্য suppose government initiatives so হেতু হেডিং লিখিলো government initiatives কি আছে in the rural development সেইখিনি লিখিলো next to হল to study the challenges and major problems of rural infrastructure হেতুৰ interpretation কৰিলো তাৰপিছত সেইখিনি তেনেকে তাৰপিছত নেক্সট হ'ল 11 নম্বৰ যে ফাইণ্ডিংছ এণ্ড সাজেশনত যিখিনি ষ্টাডি কৰাৰ পিছত কি সাজেশনছ দিব পাৰা ফাইণ্ডিংছ কি পালা আৰু ইয়াৰোপৰি এই ৰুৰেল ডেভেলপমেণ্ট হ'বৰ কাৰণে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তোমাৰ মতে টু ইউ হোৱাট শুড ইউ সাজেষ্ট সেইবিলাক সাজেশনছবোৰ দিব লাগিব ফাইণ্ডিংছ এণ্ড সাজেশনছত আৰু কিছুমানে আকৌ কি কৰে যে এই দুটা পাৰ্টটো নিলিখি পেলাই ডাইৰেক্টলি এইটোক দুটা পাৰ্টক এটা পাৰ্ট বনাই লয় ৰিজাল্টছ এণ্ড ডিছকাশ্যনছ বুলি সেইটোতে আমি ধুনীয়াকে ডিছকাছ কৰি লওঁ আৰু তাৰপিছত কনক্লুজন পাৰ্টত গোটেইখিনি এটা কনক্লুজনছ আহিব নেগেটিভ পইণ্টছ কি পজিটিভ পইণ্টছ কি আৰু ৰিকমেণ্ডেশ্যনছ কি দিয়া সাজেশনছ কি দিয়া এই কনক্লুজন পাৰ্টত লিখে চ' কনক্লুজনছ পাৰ্টটো গ'ল তাৰপিছত ৰিফাৰেঞ্চেছ খিনি যে এইখিনি মই যেতিয়া ষ্টাডি কৰিম বা প্ৰজেক্ট ৰিপৰ্টটো লিখিম তাৰ কাৰণে মই ক'ত কি আৰ্টিকেল পেপাৰ্ছ পঢ়িলো ক'ত গৈ পেলাই কোনবোৰ বুকছ পঢ়িলো সেই গোটেইখিনি ৰিফাৰেঞ্চটো দিব লাগে ইয়াত সেই ৰিফাৰেঞ্চটো দিয়াৰ কিছুমান ফৰ্মেট আছে APA MLA বুলি সেইবিলাক ফ'ল' কৰিব লাগে এপেণ্ডিচেছ যদি মই কিছুমান ডেটাবোৰ ইউজ কৰিছো সেইবিলাক ডেটাবোৰ ইয়াতে এপেণ্ডিচেছ টেবুল হিচাপে টেবুল আকাৰে দিব পাৰি সেইটো এপেণ্ডিচেছ এতিয়া আমি যদি চাওঁ যে
টাইটেল পেজৰ কাৰণে কিছুমান গাইডলাইনছ থাকে, যেনেকে টাইটেল শুড বি ক্লিয়াৰ, কনচাইজ এণ্ড ইনফৰ্মেটিভ। এতিয়া মই যেতিয়া প্ৰজেক্টটো লিখিম, প্ৰজেক্টৰ কাৰণে কেনেকে হ'ব পাৰে, এ প্ৰজেক্ট ৰিপৰ্ট অন, টাইটেল লিখিলো এনেকে, ৰোল অফ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইন দ্য ডেভেলপমেণ্ট অফ আছাম বা ৰুৰেল ডেভেলপমেণ্ট অফ আছাম, সেইটো লিখিলো। সাবমিটেড ফৰ দ্য পাৰ্পজ অফ for the purpose submitted for the purpose of certificate course on rural development, এইটো দিলো। তাৰপিছত তলত লিখিব লাগে যে supervisor signs একফালে submitted by name, roll number, course কি হয়, department কি হয়, institutions নাম, academic year, এইটো দিব লাগে। academic year টো নৰ্মেলি মাজত লিখা যায় আৰু কলেজৰ বা ইউনিভাৰ্চিটিৰ লোগোটো দিয়া যায় মাজতে। চ' এনেকুৱা থাকিব লাগিব। তাৰপিছত নেক্সটটো হ'ল চাৰ্টিফিকেট এণ্ড একনলেজমেণ্ট। অলৰেডি কৈছো যে চাৰ্টিফিকেটটো গাইড বা ছুপাৰভাইজাৰৰ চাইনৰ সহায়ত এইটো চাৰ্টিফিকেটটো তাতে প্ৰজেক্টত গাঁঠি দিব লাগিব। আৰু এইটোৱে কনফাৰ্মছ কৰে যে প্ৰজেক্টটো অৰিজিনেল হয় আৰু কমপ্লিটেড আণ্ডাৰ ছুপাৰভিজন, কাৰোবাৰ ছুপাৰভিজনৰ আণ্ডাৰত প্ৰজেক্টটো কমপ্লিট কৰা হৈছে, এইটো দিয়া যায়। তাৰপিছত নেক্সটটো একনলেজমেণ্ট। একনলেজমেণ্টটোত গ্ৰেটিটিউড টু টিচাৰ্ছ, গাইডছ এণ্ড ইনষ্টিটিউশ্যনছ ফৰ ছাপৰ্টৰ কাৰণে গ্ৰেটিটিউড এক্সপ্ৰেছ কৰিব লাগে, সেইটো। নেক্সটটো হ'ল এবষ্ট্ৰেক্ট এণ্ড চামাৰী। অলৰেডি কৈছো যে 200 বা 300ৰ ভিতৰত এটা ব্ৰিফ অভাৰভিউ লিখিব লাগে অন দ্য এণ্টায়াৰ প্ৰজেক্টত। চ' ইয়াত ৰিফ্লেক্ট হ'ব লাগিব অবজেক্টিভছ, মেথডছ বা কি ফাইণ্ডিংছৰ বিষয়ে 200 বা 300ৰ ভিতৰত সেইটো এবষ্ট্ৰেক্ট বা চামাৰী লিখিব লাগে। নেক্সটটো হ'ল ইন্ট্ৰডাকশ্যন পাৰ্টত মই ক'লোৱে যে জেনেৰেলি বেকগ্ৰাউণ্ড বা কনটেক্স অফ দ্য ষ্টাডি দিব লাগে। ইম্পৰ্টেঞ্চ এণ্ড ৰেচনেল অফ দ্য টপিক লিখিব লাগিব। এবজেক্ট ৰিচাৰ্চ প্ৰব্লেমছটো ক্লিয়াৰলি ডিফাইন কৰিব লাগে, কি প্ৰব্লেমছ আছে, আৰু নেচাৰেলি ফ্ল' কৰিব লাগিব অবজেক্টিভছ। অবজেক্টিভছটো মই ক'লো যে অবজেক্টিভছটোত মানে হোৱাট দ্য প্ৰজেক্ট এমছ টু এচিভ, সেই অবজেক্টিভছবোৰ দিব লাগিব। মেথডলজিত 3টা মান পাৰ্ট হ'ব লাগে, মই অলৰেডি ক'লো। চ' সেইবিলাক ইয়াতে ডেটা চ'ৰ্চ হ'ব লাগিব, ষ্টাডি এৰিয়া হ'ব লাগিব, বা চেম্পল চাইজ কিমান চেম্পল লৈছো সেইটো, টুলছ এণ্ড টেকনিক্স, সেইবিলাক হ'ব লাগিব 3টা পাৰ্ট। নেক্সটটো হ'ল ডেটা এনালিচিছ এণ্ড ফাইণ্ডিংছ, প্ৰেজেণ্ট ডেটা ইউজিং টেবলছ, চাৰ্টছ, গ্ৰাফছ, এইবিলাকৰ সহায়ত ডেটাবোৰ প্ৰেজেণ্ট কৰিব লাগে। ট্ৰেণ্ডছ, ৰিলেশ্যনশ্বিপছ, কি আউটকামছ, সেইবিলাক লিখিব লাগিব আৰু ক্লিয়াৰলি ইণ্টাৰপ্ৰেট কৰিব লাগিব ডাটাবোৰ। আৰু ফাইণ্ডিংছবোৰ অবজেক্টিভছত ফ'কাছ কৰি পেলাই ফাইণ্ডিংছবোৰ ডিছকাছনছ কৰিব লাগে। নেক্সটটো হ'ল কনক্লুজন পাৰ্ট। কনক্লুজনত নেচাৰেলি সামাৰাইজ কৰা যায় মেইন ফাইণ্ডিংছখিনি আৰু প্ৰেক্টিকেল ছাজেশ্যনছখিনি বা ৰিকমেণ্ডেশ্যনখিনি, কি কি প্ৰব্লেমছ হৈ আছে সেইবিলাক ছল্ভ কৰিবৰ কাৰণে কি কি ছাজেশ্যনছ দিয়া, সেইবিলাক লিখিব লাগিব। আৰু এই কনক্লুজনছে কিন্তু অবজেক্টিভছ আৰু ফাইণ্ডিংছক লিংক কৰিব লাগিব, আৰু এই কনক্লুজনছটো কনচাইজ আৰু ক্লিয়াৰ হ'ব লাগে। তাৰপিছত ৰিফাৰেঞ্চেছ আৰু এপেণ্ডিচেছখিনি, যিটো নেকি য'ৰ পৰা মই লিখিছো সেইবিলাক ৰেফাৰেঞ্চেছখিনি লিখিব লাগে। এপেণ্ডিচেছখিনি ডেটাবোৰ, ফটোজ, মেপছ, এইবিলাক দিয়া যায় এপেণ্ডিচেছত। চ' এইবিলাক তাৰপিছত এইখিনিতে শেষ হৈ যায়। তাৰপিছত আকৌ নৰ্মেলি যদি চাওঁ যে প্ৰজেক্টটো নৰ্মেলি স্কুল লেভেলত হেণ্ড ৰিটেন কৰা যায়, কিন্তু একজেক্টলি যেতিয়া মই কলেজত প্ৰজেক্টটো লিখিম বা ইণ্টাৰ্ণশ্বিপত ডিগ্ৰীত প্ৰজেক্টটো লিখিব লাগে, চ' তাৰ কাৰণে মই টাইপিং কৰিলে বেটাৰ হয়। টাইপিং যদি কৰোঁ, টাইপিঙৰ কিছুমান ফৰ্মেট আছে, যেনেকে ফন্টটো টাইমছ নিউ ৰমান হ'ব লাগিব আৰু চাইজটো নৰ্মেলি 12 হ'ব লাগে। লাইন স্পেচিং 1.5 লাইনছ হ'ব লাগিব। মাৰ্জিনছ 1 ইঞ্চ অন অল চাইডছ হ'ব লাগিব। ইউজ প্ৰপাৰ পেজ নাম্বাৰিং, পেজ নাম্বাৰিংটো হ'ব লাগিব। আৰু প্লেজিয়াৰিজিম টো এভইড কৰিব লাগে, অৰিজিনেলিটিটো মেইনটেইন কৰিব লাগে, এইটোৱে। তাৰপিছত নেক্সটটো হ'ল কি যে প্ৰুফ ৰিড বিফৰ ছাবমিশ্যন, ensure logical flow between sections. Every sectionত logical flow হ'ব লাগিব। Keep the project neat and well organized, একদম ধুনীয়া হ'ব লাগিব। আৰু ভিজুৱেলছ, এক্সাম্পলছ য'ত লাগে তাত মানে ইউজ কৰিব লাগে। আৰু ইনষ্টিটিউচনেল যিমানখিনি যদি কিবা এটা গাইডলাইনছ থাকে ইনষ্টিটিউচনৰ ফালৰ পৰা, তেতিয়াহ'লে সেইটো ফ'ল' কৰিব লাগে। চ' এইখিনি আছিলে প্ৰজেক্ট গাইডলাইনছৰ বিষয়ে। চ' এই প্ৰজেক্ট গাইডলাইনছ বা ফৰ্মেটৰ বিষয়ে লাষ্টলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।
এই প্ৰজেক্ট গাইডলাইনছৰ সহায়তে তোমালোকে হাই ছেকেণ্ডাৰী হওক, ডিগ্ৰী হওক বা ইভেন মাষ্টাৰ্ছৰ যিটো ডিজাৰ্টেশ্যন পেপাৰ্ছ এনেকে ধুনীয়াকে লিখিব পৰা। কিন্তু নিজৰ নিজৰ টপিক ৱাইজ বেলেগ বেলেগ হয়তো বেলেগ বেলেগ আইডিয়াছবোৰ হ'ব পাৰে, কিন্তু ফৰ্মেটটো ছেম হ'ব। আৰু লগতে হয়তো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা ইনষ্টিটিউচনৰ ফালৰ পৰা বেলেগ বেলেগ এটা গাইডলাইনছ থাকিব পাৰে, সেই গাইডলাইনছটো অলপমান ফ'ল' কৰিব লাগে। চ' শেষত সকলোকে থেংক ইউ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।